অহা সময়ত নিজৰ কচুপাতটোৱে লৈ আহিব লাগে আৰু কেতিয়াবা কচুপাতটি ফাটি যায় তেতিয়াও বৰ বেলেগ এটা কাহিনী। গতিকে এনেকুৱা ধৰণৰ কথাবোৰ বৰষুণৰ দিনত আমাৰ মনত পৰি যায়। এতিয়া বাৰু সকলোৰে ছাতি হ'ল, যি কি নহওক আজিও এটা বৰষুণৰ দিন আৰু এই বৰষুণৰ দিনত মই বন্ধু মৃন্ময়ক লগ পাইছোঁ আৰু আমি শৰাইঘাট দলঙৰ ওপৰেৰে যাত্ৰা কৰি আছোঁ আৰু বন্ধু মৃন্ময় বৰ ধুনীয়া কবিতা লিখে। তেওঁৰ মুখেৰে দুই এটা আমি কবিতা শুনিম আৰু নিশ্চয় আপোনাৰো বৰষুণৰ লগত জড়িত কিবা স্মৃতি আছে, আপুনি কমেণ্টত জনাব পাৰে। বৰষুণৰ বতৰত শৰাইঘাট দলঙৰ মজা, এই যে শব্দবোৰ শুনিছেনে, ৱাইপাৰ টিক টিক টিক, আপোনাৰ ভাল লাগে নে? এই গুমা আকাশৰ মাজে যে ডাৱৰ ভেদি যে বৰষুণ আমাৰ গাত পৰিছে, প্ৰতিটো টোপালৰ লগত কিমান যে আৱেগ জড়িত হৈ